স্কুলত হয় হয় চোৰে মানে এতিয়া কি ক'ব আমাৰ ইয়াত আগে পিছেও হয় আগে পিছে অলপ কম হয় মোৰ ফেন নিয়ে কিবা কিবি নিয়ে পিছফালৰ খিৰিকী ভাঙি নিয়ে আৰু বাহিৰ আন্ধাৰ মানে ছাইডত থকা তলা কেতিয়াবা হাতুৰিৰে মৰিয়াই ভাঙা দেখিছোঁ সেইকাৰণে আমি তাৰ পিছফালে খিৰিকীবিলাকত গ্ৰিল লগাই দিলোঁ আৰু যিখিনি চেফ কৰিব লাগে মোটামুটি আমাৰ ফালৰ পৰা কৰণীয়খিনি কৰিলোঁ আৰু গোটেই ফ্ৰণ্ট ছাইডৰ গোটেই তলাবিলাক নতুন তলা দামী তলা লগাই পেলাই তলাখিনিকে হয় আমাক প্ৰটেকশ্যন তলাখিনিয়ে আমাৰ কাৰণে প্ৰটেকশ্যন যিহেতু নাইট চকীদাৰ আমাৰ ইয়াত নাই আৰু এইটো ৰুমত আমি কম্পিউটাৰ আৰু আমাৰ ৰান্ধনীশালৰ মূল্যৱান সামগ্ৰীসমূহ গোটেইখিনি তাতে থওঁ যিখিনি স্কুলখনৰ কাৰণে যিখিনি মূল্যৱান বস্তু আছে তাকে তাতে থৈ পেলাই তাত 3টাকৈ তলা গ্ৰিলত 2টা তাৰ ওপৰত দুৱাৰখনত এটা বাকীবিলাক খিৰিকী আপোনাৰ চালে গম পাব বাহিৰ ফালৰ পৰা গজাল দি পেলাই ফিক্স কৰি দিছোঁ খুলিব নোৱাৰা কৰি এতিয়া এনেকুৱা এক্সপাৰ্ট চোৰো যে আহিব পাৰে ইমানখিনিলৈ আমি ভবা নাছিলোঁ বাৰু কাৰণ তেওঁলোকে আধুনিক সৰঞ্জাম লৈ আহিছে যিদৰে তলাখিনি দেখিছোঁ কাটি আৰামছে সোমাই গৈছে আৰু তাত যিখিনি আমাৰ বস্তু নিলে সেইখিনি মই মানে দুখ লাগে এইকাৰণেই গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশটোৰ উন্নয়নৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে চৰকাৰীভাৱে যোগান ধৰা আপোনাৰ স্মাৰ্ট টিভি ভাঙি পেলাই থৈ গ'ল ইটোত টিভি টানি আজৰি নষ্ট কৰিছে কি হৈছে নাজানো কম্পিউটাৰ মাডাৰ কম্পিউটাৰ এটা থাকে তাৰ লগত বাকী 16টা 17টা কম্পিউটাৰ লিংক সেই মাডাৰ কম্পিউটাৰটো লৈ গ'ল কম্পিউটাৰ আন এটা কম্পিউটাৰ লৈ গ'ল এটা কম্পিউটাৰ পেলাই থৈ গৈছে কি হৈছে নাজানো সেইটো তাত ইমান থুনুকীয়া বস্তু ক'ত থাকিব ভালে প্ৰিণ্টাৰ এটা আছিলে পৰীক্ষাৰ সময় আহি আছে ল'ৰা ছোৱালীৰ এই আপোনাৰ 250 ষ্টুডেণ্টৰ কুৱেশ্যন পেপাৰ তাত আমি প্ৰিণ্ট কৰোঁ উলিয়াই লওঁ গ'ল সেইখিনি ছাউণ্ড ছিষ্টেম মিউজিক ছিষ্টেম এটা আছিলোঁ ল'ৰা ছোৱালীৰ কাৰণে আমি এই গুণোৎসৱৰ সময়তে আনিছিলোঁ শেহতীয়া গুণোৎসৱত আপোনাৰ প্ৰাৰ্থনা কৰোৱাৰ কাৰণে বা মৰ্ণিং এছেম্বলিৰ কাৰণে নতুনকৈ কিনি আনিছিলোঁ সেইটো 10,500 11,000 টকা সেইটো লৈ গ'ল মাইক্ৰ'ফোন আছিলে লৈ গ'ল তাৰ উপৰিও আমাৰ ৰান্ধনীশালৰ 3টাকৈ কেৰাহী এটা সৰু অলপ 2টা ডাঙৰ সেইখিনি লৈ গ'ল মানে এইবাৰ একোৱেই এৰা নাই ধুই পেলালে সেয়েহে এইবাৰ সদৰ থানাত গৈ কি আমাৰ বৰঘাট আৰক্ষী চকীত গৈ পেলাই মই এজাহাৰ দিছোঁ আৰু মৌখিকভাৱেও জনাইছোঁ যে আগে পিছেতো আৰু অলপ কম হয় 7খন 8খন ফেন নিয়ে আমি ৰিকভাৰ কৰোঁ নিজেই কিনো কিন্তু এইবাৰ যিখিনি কৰিছে বেটাৰীটো আপোনাৰ ইনভাৰ্টাৰটো চৰকাৰে দিয়া ন' ডাউট 6টাকৈ বেটাৰী ডাঙৰ সেই সোপা লাখ টকা তাতেই আছে টকাটোতকৈ ডাঙৰ কথা সেইখিনি মই ছাত্ৰ ছাত্ৰীৰ কাৰণেহে দিয়া বস্তু আছিলে সেইখিনি গতিকে সেইখিনিৰ পৰা তেওঁলোক আমাৰ ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈ আহিছে আৰু ইয়াত এনেকুৱা এটা পৰিৱেশত আপোনালোকে এইখিনি ইমান মূল্যৱান সামগ্ৰীসমূহ দিয়াৰ লগতে ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবেও চৰকাৰে কিছু ষ্টেপ ল'ব লাগে যেন নাইট চকীদাৰ অতি প্ৰয়োজন আমাৰ এইখন স্কুল আৰু কাষৰ বিষ্ণুৰাভা LP স্কুলখন এই দুখনতেই মেক্সিমাম চোৰ কৰে সেয়েহে মই ভাবোঁ আজি আপোনালোকৰ যোগেদি এটা আহ্বানো জনাইছোঁ মই অন্ততঃ যদি নাইট চকীদাৰৰ ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে অঞ্চলটোৰ উপকৃত হয় আৰু দেখাত এনেকুৱা হয় দিনৰ পোহৰত কিছুমান সময়ত আমি খবৰ পাওঁ ইয়াত যে বহু সৰু ল'ৰা ছোৱালীয়ে ড্ৰাগ এডিক্টেড হৈছে হৈ পেলাই আহে তেওঁলোকে পিছফালে থাকে ক'ৰবাত কিবা কিবি খাই মেলে তেনেকুৱাই পইচাৰ অভাৱত কোনোবাই কেতিয়াবা কিবা কিবি ভৰে আপোনাৰ এইখিনি মোৰ চামাৰচেবুলটো আছে চামাৰচেবুলটোৰ তাঁৰডাল এই মেইন চুইচটোৰ ভিতৰত ৰাখিছোঁ তাৰ পৰা সেই তাঁৰডাল ওলাই আছে 10-15 মিটাৰ তাৰ সেই তাঁৰডালৰ মাজত অকণ কপাৰ পাব সেইকাৰণে সেই তাঁৰডালকে কাটি লৈ গুচি গৈছে CCTV ব্যৱস্থা আছিল CCTVৰ ব্যৱস্থা আমাৰ স্কুলত নাইকিয়া চৰকাৰক এতিয়া এইটোৱেই মই সদ্যহতে আমাৰ অতি প্ৰয়োজন নাইট চকীদাৰ এটা আৰু পাৰ্চিয়েলি লগে ধৰক মোৰ এতিয়া এই ইনফ্ৰাষ্ট্ৰাকচাৰ বিদ্যালয়খনৰ ধ্বংস কৰি থৈ গৈছে সেইখিনিৰ ক্ষেত্ৰত যদি কিছু সকাহ দিয়ে স্কুলখন থানাখনৰ পৰা কিমান দূৰ হ'ব থানাৰ পৰা আমাৰ স্কুলৰ দূৰত্ব আপোনাৰ 500-600 ভিতৰত আৰু 2 কিলোমিটাৰ তাৰ ভিতৰতে হ'ব হয় থানাৰ ওচৰতে হয় ইয়াৰ আগে পিছেও সেই থানাত আমাৰ এজাহাৰ দিয়া হয় তেওঁলোকেও এতিয়া আজি আহি গ'ল দেখিছে আপোনালোকে ছাৰ্ভে কৰি গৈছেহি গৈ পেলাই কি ৰিপৰ্ট দিয়ে তেওঁলোকে এতিয়া কি ধৰণে অনুসন্ধান কৰে তথাপি অনুৰোধ কৰিছোঁ মই অলপ ভালকৈ অনুসন্ধান কৰক যাতে আৰু অন্ততঃ ভৱিষ্যতলৈ যেন নহওক তেনেকুৱা পদক্ষেপ তেওঁলোকে প্ৰশাসনে লওক তেতিয়াহ'লে আমাৰ এটা শিক্ষানুষ্ঠান এটাত এনেকৈ কৰাটোতো বৰ শুনিবলৈকে লাজ লগা কথা দুখ লগা কথা তথাপিও হ'ল যেতিয়া তাৰ বিহিত ব্যৱস্থা লওক সেইখিনি মই আহ্বান জনাইছোঁ